গাদ্দাৰৰ প্ৰসংগ গাদ্দাৰৰ অভিযোগেৰে সোশ্যাল মিডিয়া তোলপাৰ কৰা প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু প্ৰাক্তন বিধায়ক দিগন্ত কলিতাক কঠোৰ সকিয়নি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ। ৰঞ্জিত দাসে এইবাৰ 4th টাইম নিৰ্বাচন খেলিছে। তৃতীয়বাৰলৈকে তেওঁৰ কোনো গাদ্দাৰ নাছিলে। দিগন্ত কলিতাই দ্বিতীয়বাৰ নিৰ্বাচন খেলিছে। প্ৰথমবাৰত কোনো গাদ্দাৰ নাছিলে। বহুত ব্যক্তি একদম সৰ্বোপৰি এনেকুৱা নহয়, সংগঠন সৰ্বোপৰি, এইটো নীতি আমাৰ। গাদ্দাৰৰ প্ৰসংগ তুলি ৰাজ্যিক সভাপতিৰ ৰোষত দুই প্ৰাৰ্থী। মই দুয়োজন বা যিসকলে এই ধৰণৰ বক্তব্য সামাজিক মাধ্যমত দি আছে, মোৰ আহ্বান থাকিব আজিৰে পৰা সেই ধৰণৰ বক্তব্যবিলাকৰ পৰা তেওঁলোক দূৰত অৱস্থান কৰক। বিজেপিৰ ৰাজ্যিক সভাপতিৰ স্পষ্ট কথা, গাদ্দাৰ চিপ্ৰাং আদি শব্দ বিজেপিৰ সংস্কৃতি নহয়। এইবিলাক শব্দৰ গাদ্দাৰ বা মানে চিপ্ৰাং এইবিলাক ভাৰতীয় জনতা পাৰ্টীৰ, সঁচা কৈছোঁ, এইবিলাক কাৰো ভাষা হ'ব নোৱাৰে। ধৰণৰ পৰম্পৰা বিজেপিত আগত নাছিলে। এই পৰম্পৰাবিলাক বন্ধ কৰিব লাগে। এই পৰম্পৰাবিলাকে দলটোৰো মানে ভাৱমূৰ্তি ম্লান কৰে। গতিকে কালেক্টিভলি নিৰ্বাচন খেলোঁতে ক'ৰবাত সৰু সুৰা দুই এটা হয়তো কাৰোবাৰ কোনোবা ভুল থাকিব পাৰে। গতিকে মই ভাবোঁ এইবিলাকৰ লৈ আৰু পষ্টমৰ্টেম কৰিব নালাগে। মই এটা কথাই ক'ম, ভাল যিসকলে কৰিছে তেওঁলোকৰ চেহেৰাত সেই কথাটো মানে প্ৰকাশ হ'ব, আৰু যিসকলে অলপ গণ্ডগোল কৰিছে তেওঁলোকৰ চেহেৰাত কিন্তু এটা যিটো কয় গিল্টি ফিলিং, সেই ফিলিংছটো নিশ্চয় থাকিব কোনোবা যদি গণ্ডগোল কৰিছে। গতিকে মই বিশ্বাস ৰাখিছোঁ আমাৰ কাৰ্যকৰ্তাসকলে এই ধৰণৰ কোনো বক্তব্য ভৱিষ্যতত নিদিয়ে। কাৰণ জ্যেষ্ঠ কনিষ্ঠ সকলোৱে অনুশাসন মানিবই লাগিব বুলি কঠোৰ সকিয়নি দিলীপ শইকীয়াৰ। ভৱিষ্যতে এনেধৰণৰ শব্দ ব্যৱহাৰ নকৰিবলৈ ৰঞ্জিত কুমাৰ দাস আৰু দিগন্ত কলিতাক সকীয়াই দিলে বিজেপিৰ ৰাজ্যিক সভাপতিয়ে। কাৰণ আমি গাদ্দাৰ বা চিপ্ৰাং এই ধৰণৰ শব্দবিলাক ভাৰতীয় জনতা পাৰ্টীৰ অভিধানত নাই। গতিকে যিসকলে হয়তো অলপ ক্ষোভেৰে এই কথা লিখিছে তেওঁলোকলৈ মোৰ আহ্বান থাকিব, এই জ্যেষ্ঠই হওক কনিষ্ঠই হওক সকলোলৈ আহ্বান থাকিব, আজিৰে পৰা যাতে কোনেও এই শব্দবিলাক, মই অকল তেওঁলোক বুলি কোৱা নাই, তেওঁলোকৰ লগত আকৌ আদাক দেখি উঠিল গা কেতুৰিয়ে বুলি মোকো খা, এনেধৰণৰ মানে কোনোবাই কাৰোবাক কৈছে নাম কোৱা নাই, কোনোবাই কথাটো গাত পাতি লৈছে, ওলোটাকৈ তেওঁলোকে আকৌ সামাজিক মাধ্যমত লিখা আৰম্ভ কৰিছে। এই ধৰণৰ এটা পৰিৱেশ আজিৰ পৰা সকলোৱে মোৰ নিউজ লাইভ বা অন্য সংবাদ মাধ্যমৰ যোগেদি বিজেপিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তালৈ মোৰ আহ্বান থাকিব, এই ধৰণৰ সামাজিক মাধ্যমত যাতে কোনো পোষ্ট নিদিয়ে। বিজেপি সভাপতিৰ স্পষ্ট কথা, দলৰ কাৰোবাৰ বিৰুদ্ধে যদি কিবা ক্ষোভ থাকে তেনেহ'লে লিখিত অভিযোগ দিয়ক। দিগন্ত কলিতা ডাঙৰীয়াই মোক কালি ফোন কৰিছে, তেখেতে মোক কিছুমান মানুহৰ নাম কৈছে, মই লিখিতভাৱে দিব দিছোঁ। ৰঞ্জিত দাস ডাঙৰীয়াকো কালি ফোন কৰিছিলোঁ, মই পোৱা নাই ফোনত। গতিকে তেখেতসকলেও মোৰ অনুৰোধ থাকিব, তেখেত মোৰ জ্যেষ্ঠ হয় আৰু প্ৰাক্তন সভাপতি হয়, কিবা থাকিলে দলৰ ফৰাম আছে, দলৰ মঞ্চ আছে, দলৰ মঞ্চত তেখেতে লিখিতভাৱে অভিযোগ দাখিল কৰিব পাৰে। তাৰ কাৰণে আমাৰ অনুশাসন সমিতিও আছে। নিৰ্বাচন পাৰ হৈ যোৱাৰ পিছত গাদ্দাৰৰ প্ৰসংগৰে ছ'চিয়েল মিডিয়াত তোলপাৰ লগাইছিল ৰঞ্জিত কুমাৰ দাস আৰু দিগন্ত কলিতাই। সৰভোগ ভৱানীপুৰত বিজেপিৰ নেতা কৰ্মীয়ে গাদ্দাৰী কৰাৰ অভিযোগ তুলি ফেচবুকত ষ্টেটাছ দিছিল ৰঞ্জিত কুমাৰ দাসে। আনহাতে কমলপুৰত দলীয় নেতা কৰ্মীয়ে গাদ্দাৰী কৰাৰ অভিযোগ তুলি ফেচবুক ষ্টেটাছ দিছিল দিগন্ত কলিতাই। আৰু ইয়াৰ পিছতেই দুই নেতাক সকিয়নি ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীৰ। এইবাৰৰ নিৰ্বাচনত বিজেপিৰ একাংশ নেতাকৰ্মীয়ে বিজেপি প্ৰাৰ্থীৰ বিৰুদ্ধে কাম কাজ কৰিব বুলি পূৰ্বেই অনুমান কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সেয়েহে নিৰ্বাচনী প্ৰচাৰ চলাই থাকোঁতেই তেওঁ এই ভৱিষ্যৎবাণী কৰিছিল, কিছুমান সমষ্টিত বিজেপিৰ নেতাকৰ্মীয়ে হয়তো বিৰোধিতা কৰিব বিজেপি প্ৰাৰ্থীৰ। অসমৰ কেইটামান সমষ্টি আছে য'ত বিজেপিক হৰুৱাই দিয়ে। যোনে হৰুৱাই 5 বছৰ জিকাবিলাকৰ আগত তেওঁলোক ইনফিৰিয়ৰিটি কমপ্লেক্সত থাকিব লাগে। হৰুৱাৰ পিছত কোনো মানুহেতো শান্তিত নাথাকে। মই চবকে জানো, কোনে কি কৰি থাকে এইখিনিও জানো, কিন্তু কেতিয়াবা মই নাজানাৰ ভাও ধৰি থাকোঁ, কাৰণ নেতা হ'লে চব কথা জানা বুলিও দেখুৱাব নোৱাৰি। কেমেৰা পাৰ্চন কমল ৰয়ৰ সৈতে
পংকজ শৰ্মাৰ সহযোগত ব্যুৰ' ৰিপৰ্ট নিউজ লাইভ।